Good morning everyone. যেতিয়া পোন প্ৰথমে মই কথাবোৰ কও হয়তো বহুতে মানি নলয় কিন্তু আজিলৈকে যিমানবোৰ কৈ আছো সেই কথা সকলোবোৰতে মিলি গৈ আছে মই বাৰে বাৰে কৈছিলো এসএসসি জিডিৰ ফিজিক্যাল টেষ্ট ফিল্ডতো হ'ব পাৰে ৰাস্তাতো হ'ব পাৰে এতিয়া গমে পালে আপোনালোকক মই কৈছিলো যে কোড হয় কোনো গম নাপায় অসমৰ যিমান কেইটা সেন্টাৰ আছে কৰবাত ফিল্ডত হৈছে কৰবাত ৰাস্তাত হৈছে কিন্তু যিবোৰ ফিল্ডত হৈছে সেইবোৰৰ কাৰণে অলপ হলো প্ৰবলেম হৈছে কাৰণ ৰাস্তাত প্ৰেক্টিস কৰি গৈছিলে মই বাৰে বাৰে কৈছো ৰাস্তাত 24 মিনিট লগা লৰাটোৱে কেতিয়াও ফিল্ডত কমপ্লিট কৰিব নোৱাৰে ফিল্ডত 24 মিনিট লগা লৰাটোৱে ৰাস্তাত আৰামছে কমপ্লিট কৰিব সেই কথাটো আপোনালোকে আগৰ পৰাই গুৰুত্ব দিব লাগিছিল আৰু এতিয়া ফেল কৰা পাৰ্সেন্টেজ বাঢ়ি গৈ আছে মই জাস্ট মোৰ লগৰ লৰা এটাই গৈছিলে তাৰ পৰা ডিটেইলছ খিনি লৈ কৈছো ফিল্ডত লৰা ছোৱালী ইন্টাৰভিউ যাৰ হ'ব একদমে আপোনালোকে প্ৰেক্টিস কৰি যাব কাৰণ ফিল্ডত পাস কৰা পাৰ্সেন্টেজ বহুত বেছি কম মানে এনেকুৱা হৈছে 35 টা যদি দৌৰিব দিছে তাৰে 7 জন 8 জনে পাস কৰিছে তেনেকৈ যদি আপোনালোকে চাই কিছুমানত 100 মাতিছে 100ৰ 20 মান বা 15 মান লৰা ছোৱালীয়ে যোৱা নাই এবসেন্ট আছে আৰু যদি ৰাস্তাত হয় তেতিয়ালে 60% তাৰ পৰা পাস কৰিছে মানে এভাৰেজ 50% লৰা ছোৱালীয়ে ফিজিক্যাল টেষ্ট পাস কৰি আছে এসএসসি জিডিৰ যেটো কাট অফ মাৰ্ক আছে সেইটো কম যোৱাৰ আপোনালোকে আজি এই কাৰণখিনি গম পাব কম নম্বৰ পোৱাখিনি চাকৰিটো পাব মই যে কৈছিলো মেডিকেল ডকুমেন্ট একেলগে হ'ব তেতিয়া কৈছিলে কাট অফটো নোমাকে কেনেকৈ গম পাব কাৰ কিমান নম্বৰ আছে এতিয়া হল ফিজিক্যাল টেষ্ট কিছুমান ফিল্ডত হৈছে কিছুমান ৰাস্তাত হৈছে এতিয়া হল গতিকে কাট অফটো কম যোৱাৰ চান্সখিনি মই আপোনালোকক কৈ আছো এইবাৰ বাহিৰা ক্যান্ডিডেট তেওঁলোকে তাতে মানে ডকুমেন্ট ভেৰিফিকেশনতে উলিয়াই দি আছে খুনামতে কেনেকে যদি তেওঁলোকৰ মাৰ্কশিট সাৰ্টিফিকেট এইবোৰ যদি বাহিৰা ষ্টেটৰ হয় তেওঁলোকক মানে ৰিজেক্ট কৰি বাহিৰত উলাই দিছে শুনিব পোৱা মতে আৰু যদি আপোনালোকে ফিজিক্যাল টেষ্ট পাস কৰে তেতিয়া লগে লগে আপোনালোকৰ মেডিকেল হ'ব মানে মেডিকেল পাস কৰা লৰা ছোৱালী কম নম্বৰ থাকক বেছি নম্বৰ থাকক ইয়াতে মেটাৰ নকৰে হয়তো আপোনালোকে বহুত বেছি নম্বৰ থকাখিনি ফিজিক্যাল ফেল কৰিব বহুত কম নম্বৰ থকা লৰা ছোৱালীখিনিও মানে মেডিকেল পাস কৰি চাকৰি পাব এতিয়া আপোনালোকক মই কৈছিলো যে নম্বৰ কম থাকিলে ফিজিক্যাল দিব নজোৱাকে নাথাকিব ফিজিক্যাল আপোনালোকে দিব যাব কিন্তু এতিয়া কাট অফটোৰ কাৰণে বহুখিনি চান্স আহি যাব বাহিৰৰ লৰা যদি 500 লৰা যদি বাহিৰত ওলাই যায় এবসেন্ট যদি থাকে তাৰ পিছত যদি এই ফিজিক্যালত ফিল্ডত লৰা ছোৱালী যদি জেনাৰেল নাম্বাৰখিনি লৰা ছোৱালী বহুখিনি ফেল কৰে তেতিয়ালে কাষ্টৰখিনিটো বহুত বেছি চান্স আছে গতিকে কম নম্বৰ পাই বেছি নম্বৰ পাই এইটো ৰিকুৱাৰমেন্টত মেটাৰ নকৰে আপোনালোকে ভালকে যদি গুটেখিনি কমপ্লিট কৰে আপোনালোকৰ চান্স আছে নম্বৰ কমে হওক কাট অফ যোৱাৰ চান্স এইবাৰ কম অলপমান মানে একেলগে যেহেতু বাঢ়িব আগতে ধৰি লৈছো ফিজিক্যালৰ কাৰণে ইমান বাঢ়িছিল আকৌ মেডিকেলৰ কাৰণে বাঢ়িব এতিয়া এবাৰে বাঢ়িব হয় 12 বাঢ়িব নহয় 15 বাঢ়িব কিন্তু এবাৰতে বাঢ়িব যে নহওক এসএসসি জিডিৰ যাৰ ইন্টাৰভিউ আছে ভালকে দিব এই কিদিন জি হল হৈ গল আৰু এতিয়া আকৌ ওয়েদাৰ চেঞ্জ হ'ব এতিয়া ওয়েদাৰৰ লগত মিলাকে ৰানিং কৰিব আগৰ ওয়েদাৰৰ ৰানিংটো এতিয়া অলপমান প্ৰবলেম আহিব আপোনালোকক মই কৈছো কথাখিনি যদি শুনে লাভ হ'ব আগৰ পৰা যদি শুনি আছিলে লাভ হ'ব আদাৰৱাইজ আপোনালোকে এতিয়া গম পাইছে মই কৈছো ফিল্ডতো হ'ব পাৰে এতিয়া গমে পালে ক'ত ফিল্ডত হৈ আছে ৰাস্তাত হলেও কৰবাত ৰাউন্ড জুৰাটত ৰাউন্ডত কমপ্লিট কৰিব লগা হৈছে ৰাস্তাত মানে ফিল্ডত যেনেকৈ ৰাউন্ড কৰিব লাগে ৰাস্তাটো কৰিব লগা হৈছে তেনেকৈ আপোনালোকক মই কৈছো গুটেখিনি প্ৰেক্টিস কৰি যাব বিশেষকৈ ফিল্ডত আপোনালোকৰ লাভ হ'ব সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব আজিলৈ মানে পুনৰলগ কৰা খাৰে মই জিতুমণি জয় আই অসম।